নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰবাৰ আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আজি আমি আলোচনা কৰিম পৰীক্ষাৰ কেইবাটাও ডাঙৰ আপডেটৰ ওপৰত, যিকেইটা আমি জনাটো একেবাৰে প্ৰয়োজনীয়। চ' বলক তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনাক সকলোকে জনাব বিচাৰোঁ যে যিসকলে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু যিসকলৰ কিবা ডাউট নাই বা কিবা অসুবিধা আছে, তেখেতসকলে মই মেনশ্যন কৰি দিয়া কমেণ্ট বক্সৰ ইনষ্টাগ্ৰামৰ আইডিত আপোনালোকে গৈ তাত আপোনালোকে মোক যিকোনো কুৱেশ্যন এনচাৰ তাত সুধিব পাৰে। চ' বলক তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এটা টুইট কৰিছে, যিটো টুইট আপোনালোকে এবাৰ পঢ়ি দিব বিচাৰোঁ। টুইটটোত লিখিছে, যুৱ প্ৰজন্মৰ মুখত হাঁহি বিৰাঙাবলৈ আমি প্ৰতিশ্ৰুতিবদ্ধ আৰু সেইবাবে আমি স্বচ্ছ নিযুক্তিৰ দ্বাৰা অসমক এক বিশেষ স্থানলৈ নিব বিচাৰিছোঁ। তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদৰ বাবে ADRE 2024 পৰীক্ষা যাতে সুচাৰুৰূপে সম্পন্ন কৰিব পাৰে, তাৰ বাবে লোকসেৱা ভৱনত আজি জিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষকসকলৰ সৈতে এখন বৈঠকত অধ্যক্ষতা কৰোঁ। বৈঠকত জিলা আয়ুক্ত পৰীক্ষা কেন্দ্ৰসমূহৰ পৰিদৰ্শনক ধৰি এক সৰল পৰীক্ষা প্ৰক্ৰিয়াৰ ব্যৱস্থা ৰূপায়ণ কৰাৰ বাবে অত্যাৱশ্যকীয় সুবিধাসমূহ নিশ্চিত কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰোঁ। তদুপৰি আৰক্ষী অধীক্ষকসকলক প্ৰতিটো কেন্দ্ৰৰ চাৰিওফালে কঠোৰ আইন শৃংখলা বলবৎ কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰোঁ। পৰীক্ষাৰ সময়ত কোনো যাতে সমস্যাৰ উদ্ভৱ হ'ব নোৱাৰে, তাৰ বাবে কোনো আপোচ নকৰিবলৈ আৰু সামাজিক মাধ্যমৰ ওপৰতো নিৰীক্ষণৰ বাবে বিশেষ গুৰুত্ব প্ৰদানৰ কথা ব্যক্ত কৰোঁ। ইয়াত এই টুইটত তেখেতে এটাই কথা ক'ব বিচাৰিছে যে ADRE এক্সামটো যাতে একেবাৰে নিকা প্ৰযুক্তিৰ দ্বাৰা হয়, তাৰ বাবে তেখেতে যিমান পাৰে সিমান আৰক্ষী অধীক্ষকসকলৰ লগতে ডিষ্ট্ৰিক্টৰ DC-সকলক একেবাৰে কঠোৰ বাণীৰে তেখেতসকলক বুজাই দিছে। আৰু নেক্সট তেখেতে কৈছে, যদি আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট পৰীক্ষাত নকল কৰে, তেতিয়াহ'লে তেখেতসকলক নাইবা সেই ষ্টুডেণ্টবোৰক গ্ৰেপ্তাৰ কৰা হ'ব, লগতে তেখেতসকলক জব্দ কৰা হ'ব ঘৰুৱা সম্পত্তি। চ' তেওঁ স্পষ্ট ভাষাৰে ক'ব বিচাৰিছে যে এইবাৰ পৰীক্ষাত যাতে কোনেও বিভ্ৰান্তি সৃষ্টি কৰিব নোৱাৰে। আৰু তেখেতে কৈছে যে এইবাৰ যিটো পৰীক্ষা হ'ব, তাত এই পৰীক্ষাটোত আপোনালোকৰ 11 লাখ পৰীক্ষাৰ্থী অৱতীৰ্ণ হ'ব। আৰু বিগত বৰ্ষত পৰীক্ষাৰ্থী কম আছিল বাবে চেণ্টাৰো কম আছিল। এইবাৰৰ চেণ্টাৰো বহুত, প্ৰত্যাহ্বানো বহুত। পৰীক্ষা সুন্দৰকৈ অনুষ্ঠিত কৰিবলৈ আমি প্ৰস্তুতি কৰিম। পৰীক্ষাত নকল কৰা বা পৰীক্ষাত নিয়মৰ বাহিৰত গৈ যিসকলে কপি কৰে, তেওঁলোকৰ বিৰুদ্ধে বিধানসভাত আমাৰ চৰকাৰে এখন আইন প্ৰণয়ন কৰিছে। পৰীক্ষাত নকল কৰা ব্যক্তিজনক গ্ৰেপ্তাৰ কৰাৰ উপৰিও তেওঁৰ ঘৰুৱা সম্পত্তি জব্দ কৰাৰ এক দফা আছে এই আইনত। 2 এদিনৰ ভিতৰতে এই আইনৰ বিষয়ে আমি বহুল প্ৰচাৰ কৰিম। মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে 15 ছেপ্টেম্বৰৰ পৰীক্ষা নিকা হ'বলৈ আমাৰ বিষয়াসমূহে দিনেই নিশাই কাম কৰিব লাগিব। মেধাৰ ভিত্তিত নিযুক্তিৰ বাবে সুতৰ বিপৰীতে গৈ আমি কাম কৰিছোঁ। পৰীক্ষা নিকা হওক, মেধাৰ ভিত্তিত চাকৰি পাওক। 15 ছেপ্টেম্বৰত শিক্ষাৰ্থীসকলে পৰীক্ষা দিব। চৰকাৰে এটা কঠিন পৰীক্ষাৰ সন্মুখীন হ'ব। আমি টেলিফোন নম্বৰ দিম, যদি পৰীক্ষাৰ কোনো বেআইনী কাম কৰাৰ খবৰ পায়, তেনেহ'লে আপোনালোকে আমাক জনাওক। তাৰপিছত তেখেতে কৈছে, উল্লেখ্য যে 15 ছেপ্টেম্বৰ আৰু 29 ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব তৃতীয় বৰ্গৰ পদৰ বাবে পৰীক্ষা, আনহাতে 27 অক্টোবৰত অনুষ্ঠিত হ'ব চতুৰ্থ বৰ্গৰ পদৰ পৰীক্ষা। ৰাজ্যিক পৰ্যায়ৰ নিয়োগ আয়োগে জাৰি কৰা জাননী অনুসৰি 15 ছেপ্টেম্বৰৰ পুৱা 10:30 পৰা দিনৰ 1:30 লৈ তৃতীয় বৰ্গৰ উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ তৃতীয় কাকতৰ লিখিত পৰীক্ষা অনুষ্ঠিত হ'ব। স্নাতক ডিগ্ৰীৰ পদৰ বাবে তৃতীয় বৰ্গৰ চতুৰ্থ কাকতৰ লিখিত পৰীক্ষা 29 ছেপ্টেম্বৰৰ পুৱা 9 বজাৰ পৰা দিনৰ 12 বজালৈ অনুষ্ঠিত হ'ব। আনহাতে 29 ছেপ্টেম্বৰতে HSLC পৰ্যায়ৰ চালকৰ পদৰ তৃতীয় বৰ্গৰ বাবে পঞ্চমখন কাকতৰ পৰীক্ষা দিনৰ 1:30 পৰা বিয়লি 4:30 লৈ অনুষ্ঠিত হ'ব। 27 অক্টোবৰত চতুৰ্থ বৰ্গৰ মেট্ৰিক পৰ্যায়ৰ IIT উত্তীৰ্ণৰ প্ৰথম কাকতৰ পৰীক্ষা পুৱা 9 বজাৰ পৰা 11:30 বজালৈ আৰু অষ্টম শ্ৰেণী উত্তীৰ্ণৰ দ্বিতীয় কাকতৰ পৰীক্ষা দিনৰ 1:30 বজাৰ পৰা বিয়লি 4 বজালৈ অনুষ্ঠিত হ'ব। চ' আজিলৈ ইমানেই। যদি ভিডিঅ'টো ভাল লাগিল তেতিয়াহ'লে এটা লাইক, এটা ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।